সম্প্ৰীতিমূলক এটি গীত। শংকৰ গুৰু তুমি আজি আকৌ এবাৰ আহা, আজান পীৰৰ সতে মিলি এটা জাতি গঢ়া, আজান পীৰৰ সতে মিলি এটা জাতি গঢ়া। জাতপাতৰ ৰাজনীতি আদি ভিন্ন বিষয় লৈ চৰ্চা চলি থকাৰ সময়তে দুই যুৱক যুৱতীয়ে মিলি পৰিৱেশন কৰিলে এই সম্প্ৰীতিমূলক গীত। শংকৰ গুৰু তুমি আজি আকৌ এবাৰ আহা, আজান পীৰৰ সতে মিলি এটা জাতি গঢ়া, আজান পীৰৰ সতে মিলি এটা জাতি গঢ়া। শংকৰ গুৰু তুমি আজি আকৌ এবাৰ আহা, আজান পীৰৰ সতে মিলি এটা জাতি গঢ়া। সাম্প্ৰতিক সময়ত এই সম্প্ৰীতিমূলক গীতটি প্ৰতিগৰাকী দৰ্শকে এবাৰ শুনি শ্বেয়াৰ কৰিব। মূৰ্খজনক তুমি আজি জ্ঞানৰ পৰশ দিয়া, ধৰ্মৰ নামত ভেদাভেদ ধুই মচি নিয়া। শংকৰ গুৰু তুমি আজি আকৌ এবাৰ আহা, আজান পীৰৰ সতে মিলি এটা জাতি গঢ়া, আজান পীৰৰ সতে মিলি এটা জাতি গঢ়া। বিষ্ণুজ্যোতি তুমি আজি আকৌ এবাৰ আহা, অসমীয়াৰ সংস্কৃতিৰ বন্তি জ্বলাই দিয়া। শংকৰ গুৰু তুমি আজি আকৌ এবাৰ আহা, আজান পীৰৰ সতে মিলি এটা জাতি গঢ়া, আজান পীৰৰ সতে মিলি এটা জাতি গঢ়া। নপুৰুষে আনিব আজি পুৰণি কাদৰি, অসমীয়াৰ মহামিলনৰ হ'ব পুণ্যভূমি। শংকৰ গুৰু তুমি আজি আকৌ এবাৰ আহা, আজান পীৰৰ সতে মিলি এটা জাতি গঢ়া। শংকৰ গুৰু তুমি আজি আকৌ এবাৰ আহা, আজান পীৰৰ সতে মিলি এটা জাতি গঢ়া, আজান পীৰৰ সতে মিলি এটা জাতি গঢ়া।